Statisticsৰ এটা MCQ লৈছো ইয়াতে কোৱেশ্চনত সুধিছে which of the following average may have more than one value অৰ্থাৎ ইয়াৰে কোনটো এভাৰেজ এটাতকৈ বেছি ভ্যালু হ'ব পাৰে প্ৰথমটো আছে জ্যামিতিক মিন সদায় এটা ভ্যালু হয় এৰিথমেটিক মিনো এটা সিঙ্গল ভ্যালু হয় মেডিয়ান এটা ডিস্ট্ৰিবিউশনৰ একদম মাজৰ ভ্যালুটো হৈছে কি মেডিয়ান সো মেডিয়ানো এটাই হয় কিন্তু এটা ডিস্ট্ৰিবিউশনৰ more than one mode হ'ব পাৰে সো এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈছে mode কাৰণ এটা ডিস্ট্ৰিবিউশনৰ mode নাথাকিবও পাৰে এটা mode হ'ব পাৰে দুটা mode হ'ব পাৰে বা দুটাতকৈ বেছিও mode হ'ব পাৰে যদি এটা সিৰিজৰ mode এটা তেনেহলে সেই সিৰিজটোক কয় ইউনিমডেল ডিস্ট্ৰিবিউশন যদি mode দুটা হয় তেনেহলে তাক কয় বাইমডেল ডিস্ট্ৰিবিউশন আৰু যদি দুটাতকৈ বেছি mode হয় তেনেহলে সেই ডিস্ট্ৰিবিউশনটোক কয় মাল্টিমডেল ডিস্ট্ৰিবিউশন থ্যাংক ইউ